লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোলাবাৰী গাঁও পঞ্চায়তৰ এইটো আমাৰ ৰাস্তা হৈছে ভৰপুৰ গাঁৱৰ পৰা বিশ্বাবুৰি তিনিআলিলৈ প্ৰায় 3.5 কিলোমিটাৰ দীঘল পথ। আৰু এই পথটো আমি জন্মৰ পৰা বাৰিষা হ'লে বহুত দুৰ্ভোগ ভুগি আছোঁ। আৰু বেমাৰ আজাৰ হ'লে মানে আমি বেমাৰীক মেডিকেললৈ নিয়াত কষ্ট হয়, ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰা বা কোনোবা বেহাৰ পৰা কাৰণে আমি গাঁৱৰ পৰা বাহিৰলৈ ওলাই যোৱাটো বহুত কষ্টকৰ হয়। এজাক বৰষুণ দিলে বোকা হৈ যায় ৰাস্তাটো। কিন্তু আমি আবেদন নিবেদন কৰি আছোঁ প্ৰতিখন চৰকাৰ বা প্ৰতি বিভাগীয় কৰ্তৃপক্ষকে। আজিলৈকে আমি কোনো উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই। সেইকাৰণে এইবাৰ যিহেতু বাৰিষা আহিছে, বাৰিষা আগতীয়াকৈ আমি গাঁঠি ধন ভাঙি ঘৰে ঘৰে পইচা উঠাই পুৰুষ মহিলাসকলে গোট খাই এতিয়া নিজে শ্ৰমদান কৰি ৰাস্তাটো নিৰ্মাণ কৰিছোঁ। আগত যিসকল আছিলে যে লংকালৈ গৈ ৰাৱণ হয়গৈ, তেনেকুৱা প্ৰতিনিধিক আমি অহা বছৰ যাতে নিৰ্বাচিত নকৰে তাৰ বাবে আমি পঞ্চায়ত নিৰ্বাচনত আমি ভাল প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ আমি সমূহ ৰাইজক আহ্বান জনাম। আৰু যিসকলে আমাৰ ৰাইজৰ কাম কৰে তেনেকুৱা প্ৰতিনিধি আমাক লাগে। লংকাত গৈ ৰাৱণ হোৱা প্ৰতিনিধিক আমি যাতে জিকাবলগীয়া নহয়, তাৰ কাৰণে বিবেক ভোট দান কৰিবলৈ আমি সকলোকে অনুৰোধ জনাম। আমি নেকি কি বুলি কয় লখিমপুৰ জিলাৰ আমাৰ এই নাৰায়ণপুৰ ভোলাবাৰী পঞ্চায়তৰ আমাৰ যিটো মানে ভৰপুৰ গগৈগাঁও হৈ বিচাবুৰিলৈ যায়, সেই ৰাস্তাটো মানে আমাৰ আজিলৈকে কোনো সাহাৰ্য নাপালোঁ। সেইকাৰণে ভাবিলোঁ এনেকৈ বোকা হৈ থকাতকৈ আমি মহিলাসকলে ঘৰে ঘৰে পুৰুষ মহিলা মিলি ঘৰে ঘৰে 200-100 যোনে যি পায় সেয়া দিয়ে আমি আজি দলে বলে মানে পুৰুষ মহিলাই এই ৰাস্তাটোৰ কাৰণে ওলাই আহিবলৈ বাধ্য হৈছে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোলাবাৰী গাঁও পঞ্চায়তৰ এইটো আমাৰ ৰাস্তা হৈছে ভৰপুৰ গাঁৱৰ পৰা বিশ্বাবুৰি তিনিআলিলৈ প্ৰায় 3.5 কিলোমিটাৰ দীঘল পথ। আৰু এই পথটো আমি জন্মৰ পৰা বাৰিষা হ'লে বহুত দুৰ্ভোগ ভুগি আছোঁ। আৰু বেমাৰ আজাৰ হ'লে মানে আমি বেমাৰীক মেডিকেললৈ নিয়াত কষ্ট হয়, ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰা বা কোনোবা বেহাৰ পৰা কাৰণে আমি গাঁৱৰ পৰা বাহিৰলৈ ওলাই যোৱাটো বহুত কষ্টকৰ হয়। এজাক বৰষুণ দিলে বোকা হৈ যায় ৰাস্তাটো। কিন্তু আমি আবেদন নিবেদন কৰি আছোঁ প্ৰতিখন চৰকাৰ বা প্ৰতি বিভাগীয় কৰ্তৃপক্ষকে। আজিলৈকে আমি কোনো উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই। সেইকাৰণে এইবাৰ যিহেতু বাৰিষা আহিছে, বাৰিষা আগতীয়াকৈ আমি গাঁঠি ধন ভাঙি ঘৰে ঘৰে পইচা উঠাই পুৰুষ মহিলাসকলে গোট খাই এতিয়া নিজে শ্ৰমদান কৰি ৰাস্তাটো নিৰ্মাণ কৰিছোঁ। আগত যিসকল আছিলে যে লংকালৈ গৈ ৰাৱণ হয়গৈ, তেনেকুৱা প্ৰতিনিধিক আমি অহা বছৰ যাতে নিৰ্বাচিত নকৰে তাৰ বাবে আমি পঞ্চায়ত নিৰ্বাচনত আমি ভাল প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ আমি সমূহ ৰাইজক আহ্বান জনাম। আৰু যিসকলে আমাৰ ৰাইজৰ কাম কৰে তেনেকুৱা প্ৰতিনিধি আমাক লাগে। লংকাত গৈ ৰাৱণ হোৱা প্ৰতিনিধিক আমি যাতে জিকাবলগীয়া নহয়, তাৰ কাৰণে বিবেক ভোট দান কৰিবলৈ আমি সকলোকে অনুৰোধ জনাম। আমি নেকি কি বুলি কয় লখিমপুৰ জিলাৰ আমাৰ এই নাৰায়ণপুৰ ভোলাবাৰী পঞ্চায়তৰ আমাৰ যিটো মানে ভৰপুৰ গগৈগাঁও হৈ বিচাবুৰিলৈ যায়, সেই ৰাস্তাটো মানে আমাৰ আজিলৈকে কোনো সাহাৰ্য নাপালোঁ। সেইকাৰণে ভাবিলোঁ এনেকৈ বোকা হৈ থকাতকৈ আমি মহিলাসকলে ঘৰে ঘৰে পুৰুষ মহিলা মিলি ঘৰে ঘৰে 200-100 যোনে যি পায় সেয়া দিয়ে আমি আজি দলে বলে মানে পুৰুষ মহিলাই এই ৰাস্তাটোৰ কাৰণে ওলাই আহিবলৈ বাধ্য হৈছে।